Welcome to my channel Akant Education Center. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাবে আজি হৈ যোৱা অৰ্থাৎ 13 তাৰিখত হৈ যোৱা ইংৰাজী কোৱেশ্চন পেপাৰৰ গ্ৰামাৰৰ কোৱেশ্চনখিনি মই সলভ কৰি দি আছোঁ। ইয়াত তোমালোকৰ যদি কৰবাত ভুল হৈছে তোমালোকে মিলাই ল'ব পাৰিবা। ঠিক এনসাৰখিনি কেনেকুৱা হ'ব মই এনসাৰটো কৈ দি আছোঁ, তোমালোকে তোমালোকৰ এনসাৰৰ লগত এইটো মিলাই চাবা। ইয়াত প্ৰথমতে চোৱা নেৰেশ্যন দিছিল, মই জাষ্ট এনসাৰটো কৈ দি আছোঁ। He proposed the boys that they should start at once, otherwise they might miss the train. A number এইটো সঠিক এনসাৰ হ'ব। B নম্বৰটো এনসাৰটো হ'ব, Bimal said to Gopal that I am the first boy in the class, full stop. I will remain so till I leave the school, full stop. এইটো হৈ যাব এনেকুৱা এনসাৰটো। বি নম্বৰ, এইটো বি নম্বৰটো আচলতে দিয়া আছিল তোমালোকৰ এইটো ইনডাইৰেক্টত, গতিকে এইটো ডাইৰেক্ট কৰিব লাগিব। ডাইৰেক্টত দিয়া আছিল, ইনডাইৰেক্ট কৰিব লাগিব। আৰু চি নম্বৰটো এনসাৰটো হ'ব, চি নম্বৰৰ ইয়াত দুটা পৰ্চন আছে, এটা হ'ল ইণ্ট্ৰগেটিভৰ আৰু এটা হ'ল ইম্পাৰেটিভৰ। ইণ্ট্ৰগেটিভ চেণ্টেন্সটো এইটো তোমালোকক তেওঁলোকে ইনডাইৰেক্টত দিছে, আৰু ইম্পাৰেটিভটো এইটো ডাইৰেক্টত দিছে, এইটো ইনডাইৰেক্ট কৰিব লাগিব। এই পৰ্চনখিনি ইম্পাৰেটিভৰ পৰ্চনখিনি এইটো ইনডাইৰেক্ট কৰিব লাগিব। গতিকে ইণ্ট্ৰগেটিভৰ পৰ্চন যিখিনি দিয়া আছে এইখিনি চোৱা, মেকবেথ ছেইড টু হিজ ৱাইফ, এইটো ইণ্ট্ৰগেটিভ কৰিব লাগিব। ইয়াত হয়দাৰ দিয়া আছে, গতিকে ইয়াত কুৱেশ্যনটো অক্সিলাৰী ভাৰ্বৰ দ্বাৰা আৰম্ভ কৰিব লাগিব। গতিকে ডু ইউ হেয়াৰ এ নইজ, এইটো ইণ্ট্ৰগেশ্যন মাৰ্ক হ'ব, এইটো ইনভাৰ্টেড কমা শেষ কৰিব লাগিব। ইয়াত কিন্তু ইনভাৰ্টেড কমা শেষ কৰিব লাগিব। তাৰপিছৰখিনি এইখিনি ইম্পাৰেটিভ। ইয়াত মেকবেথৰ ৱাইফে তেতিয়া মেকবেথক অৰ্ডাৰ কৰিছিল, যদি শ্বি অৰ্ডাৰ্ড হিম, ইয়াত হিম মানে মেকবেথ, টু গ' বেক এণ্ড ৱাছ হিজ হেণ্ড, ইয়াত হিজ হেণ্ড মানে মেকবেথৰ হাতটো ধুবলৈ কৈছে। গতিকে ইয়াত মেকবেথ ল'ৰা মানুহ, মতা মানুহ, যাৰ কাৰণে ইয়াত হিজ দিব লাগিব। একেটা নেৰেশ্যন গ'ল তিনিটা। ইয়াৰ পিছত চোৱা ভইচ চেঞ্জ আছে। এনসাৰটো মই জাষ্ট এনসাৰখিনি মই কৈ আছোঁ, লেট দ্য ফায়াৰ ব্ৰিগেড বি চামন্ড। বি নম্বৰটো, দ্য চিটাৰ ইজ অলৱেজ প্লেড বাই সীতা। চি নম্বৰটো হ'ব, আই হেভ বিন কেপ্ট ৱাইটিং হেয়াৰ বাই হিম, এইটো ব্ৰেকেটত দিছোঁ, এনেকৈ দিব পাৰা। দ্য ছফ্টৱেৰ, ডি নম্বৰটো, দ্য ছফ্টৱেৰ ইজ বিং ডেভেলপড বাই দ্য টিম। ই নম্বৰটো হ'ব, ইয়াত পেচিভত দিয়া আছিল, গতিকে অবজেক্টটো ধৰি ল'ব লাগিব। দ্য ষ্টৰ্ম ব্লিউ দ্য হাউচ ডাউন। এফ নম্বৰ, এইটো অবজেক্টটো ধৰি ল'ব লাগিব। ইয়াত ইউটো আমি ধৰিছোঁ, ইয়াত কোনোবাই চামনো ধৰিব পাৰে। হোৱাই ডিড নট ইউ ব্ৰিং দ্য মেটাৰ টু মাই ন'টিছ, এইটো ইণ্ট্ৰগেশ্যন মাৰ্ক দিব লাগিব। ইয়াৰ পিছত তোমালোকক দিছিল টেন্স কাৰেকশ্যন। ইয়াত চোৱা টেন্স কাৰেকশ্যন দিছে, টেন্স কাৰেকশ্যনখিনি দিছে। most of the people in India, ব্ৰেকেটত বিলিভ দিছে, ইয়াত একো চেঞ্জ নহ'ব, জাষ্ট ব্ৰেকেটটো উঠাই দিলেই হ'ব। most of the people in India believe in God, ইয়াত বিলিভেই থাকিব, ইয়াত একো দিব নালাগে, এছ বা আৰু কিবা কিবি এছ বা ইয়েছ এইবিলাক দিব নালাগে। ইয়াত চোৱা বি নম্বৰটো, উই টু হেভ বিন ফ্ৰেণ্ডছ ফৰ এজেছ। তাৰপিছত চি নম্বৰটো চোৱা, when he started for office it was still raining, এইটো past continuous হ'ব। hurry up the taxi is waiting, ইয়াত is waiting হ'ব। তাৰপিছত ই নম্বৰটো চোৱা, if you had requested him he would have helped you। F number 2,
I wish ইয়াত I can আছে এইটো could হ'ব I could help you. The other day I meet এইটো past indefinite that means simple past MET ইয়াত দুটা ই আছে ইয়াত simple past হ'ব MET meet a magician in the bazaar. Please ring me up as soon as he comes. ইয়াত S দিব লাগিব ইয়াৰ পিছত প্ৰিপজিশ্যনটো চোৱা প্ৰিপজিশ্যন মই কৈ দিছোঁ your story is devoid of হ'ব devoid of truth. Hydrogen combines with oxygen to form water. Prof Singh delivered a lecture on nuclear fusion. তাৰপিছত he has been ill for last 3 years. তাৰপিছত last night a thief broke into my house. The examination is at hand. at হ'ব G number 2 হ'ব he is on trial now. ইয়াৰ পিছত মই তোমালোকৰ 9 নম্বৰত ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্স এইকেইটা মই কৈ দি আছোঁ ইয়াত 9ৰ এটো চোৱা ইয়াত দিছে can anyone take failure with an easy mind এইটো আমাক কৰিব দিছে assertive sentence গতিকে মই এনসাৰটো জাস্ট লিখি দিছোঁ বা তোমালোকক কৈ দি আছোঁ no one can take failure with an easy mind এইটো assertive হ'ব B number 2 দিছিল you may go anywhere এইটো কৰিবলৈ দিছে complex sentence গতিকে এইটো হ'ব you may go anywhere you like নাইবা এইটো তোমালোকে বেলেগ ধৰণেও কৰিব পাৰা এনেকৈ কৰিলেও হ'ব you may go where you like এইটো কৰিব পাৰা 3 নম্বৰ C নম্বৰ দি আছে এইটো you can be allowed here only if you are a student এইটো কৰিব দিছে simple sentence গতিকে এইটো simple sentence কৰিবলৈ হ'লে only students are allowed here এইটো হ'ব D number 2 platinum is more valuable than gold এইটো আমাক পজিটিভ ডিগ্ৰী কৰিবলৈ দিছে গতিকে gold is not as valuable as platinum তাৰপিছতো E number everybody loves flowers yet who does not love flower এইটো ইন্টাৰগেটিভ হ'ব F number দিছে it is a matter of joy that we own that champion trophy এইটো কৰিবলৈ দিছে exclamative sentence তেনেহ'লে how joyful it is that we own the champion trophy ইয়াত কিন্তু exclamation markটো দিব লাগিব এনেকৈ এটা দাঁড়ি দি পেলাই তলত ফুট এটা দিব লাগিব G number দিছিল I offended him by doing this এইটো আমাক কৰিব দিছিল compound কৰিবলৈ হ'লে I did this and it offended him এনেকৈ কৰিব লাগিব তাৰপিছত we often go out for dinner on weekend ইয়াত টেগ কোৱেশ্চন কৰিব দিছিল গতিকে এইটো don't we হ'ব এইখিনি তোমালোকে নিশ্চয় তোমালোকৰ কোৱেশ্চনৰ লগত মিলাই চাবা মিলালে তোমালোকে কিমান মাৰ্কস পাবা সেইটো তোমালোকে নিজেই কাউন্ট কৰিব পাৰিবা ইয়াৰ নেক্সট ভিডিঅ'টোত মই প্ৰ'জ বা পয়েট্ৰি তাৰ পৰা যিবিলাক অন মাৰ্কৰ কোৱেশ্চন আছে সেইবিলাক দি আছোঁ তোমালোকে ধুনীয়াকৈ মিলাই লৈ কিমান মাৰ্কস পাবা তোমালোকে ৰিজাল্ট দিয়াৰ আগতেই গম পাই যাবা এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি ল'বা ডাউনলোড কৰি ল'বা স্ক্ৰীনশ্বট মাৰি ল'বা নহ'লে ছেভ কৰি ল'বা তোমালোকে ইন ফিউচাৰত মাৰ্কছখিনি ৰিজাল্ট দিয়াৰ আগলৈকে তোমালোকে এইখিনি চাব পাৰিবা